আলহী আহিছে আলহী পিছে চৰাইহে এতিয়া পৰিভ্ৰমী পক্ষীৰ ভ্ৰমণৰ সময় আলহী পক্ষীৰ আগমনে সৃষ্টি কৰিছে এক নান্দনিক পৰিৱেশৰ বহু দূৰ-দূৰণিৰ পৰা পৰিভ্ৰমী চৰাইসমূহ আহি অস্থায়ীভাৱে বাহৰ পাতে নিজ ইচ্ছা অনুসৰি পৰিভ্ৰমী চৰাইসমূহৰ দৃশ্যই আপ্লুত কৰে বাটৰুৱাকো বাটৰুৱাই লাগি চাই ৰৈছে চৰাইৰ জাকক পৰিভ্ৰমী পক্ষীৰ মাতত এতিয়া মুখৰিত ৰাজ্যৰ বহু পৰ্যটনস্থলী বিশেষকৈ খৰালি বগলী পানীকাউৰী আদিকে ধৰি বিভিন্ন থলুৱা প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ আগমন ঘটে এই সময়তে ব্যতিক্ৰম নহয় গোলাঘাটৰ বুৰঞ্জী প্ৰসিদ্ধ শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰৰ বৰপুখুৰী শীতৰ লগে লগে নামঘৰৰ বৰপুখুৰীলৈ আগমন ঘটিছে খৰালিকে ধৰি বিভিন্ন জাতৰ হাজাৰ হাজাৰ পৰিভ্ৰমী পক্ষীৰ চৰাইৰ বিনন্দীয়া জাকে মন্ত্ৰমুগ্ধ কৰি তুলিছে পৰ্যটকৰ লগতে বাটৰুৱাকো পক্ষীসমূহৰ উপস্থিতিয়ে বিলখনৰ সৌন্দৰ্য বৃদ্ধি কৰাৰ লগতে এক নৈসৰ্গিক পৰিৱেশৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে আমাৰ বৰপুখুৰী খনাই দিছিল এই বৰপুখুৰীৰ আজি 2 বছৰ পূৰ্বৰ পৰাই বিভিন্ন বিদেশী পৰিভ্ৰমী চৰাই জাক জাক শেৱালি হাঁহৰ পৰা ধৰি বিভিন্ন চৰাই আজি মানে বাহৰ পাতিছেহি আজি পক্ষীসমূহ এনেকুৱা ধৰণে ভাল লাগে মানে হেউকী ভক্তমান হেউকীসকলৰ এটা মনোমোহা দৃশ্য হৈ পৰিছে বিশেষকৈ তেওঁলোকে একেলগে হাতুৰে একেলগে উৰা মাৰে একেলগে চৰিবলৈ যায় এটা খুব ভাল লগা এটা দৃশ্য হৈ পৰিছে পুৱা গধূলি পক্ষীৰ মাতত আপ্লুত হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজৰ লগতে প্ৰকৃতিপ্ৰেমী মাত্ৰ 2টা বছৰৰ পূৰ্বে খন্দা এই বৰপুখুৰীলৈ প্ৰত্যেক বছৰে পৰিভ্ৰমী পক্ষীসমূহ আগমন ঘটাত উৎফুল্লিত হৈ পৰিছে পৰ্যটকৰ লগতে কৰ্তৃপক্ষ ইফালে চৰাইৰ বাসস্থান ক্ৰমাৎ ধ্বংস হোৱাৰ সময়তে বৰপুখুৰীৰ এই পৰিভ্ৰমী পক্ষীসমূহৰ নিৰাপত্তা আৰু সংৰক্ষণৰ লগতে পৰিভ্ৰমী চৰাইবোৰক সুৰক্ষা দিয়াৰ উপৰিও প্ৰতি সময়তে চোৱা চিতা কৰে বুলি জানিবলৈ দিয়ে আৰু এই পক্ষীসমূহ আমি সংৰক্ষণৰ কাৰণে আমি চৰকাৰ তৰফক আমি জনোৱা মতে তেখেতলোকে ব্যৱস্থা গ্ৰহণ কৰি দিছে আমাৰ চাৰিফালে ষ্ট্ৰিক লাইট ব্যৱস্থা কৰি দিছে আৰু লগতে পুখুৰী চাৰিফালে মানে ওখ ফেন্সিং দি সম্পূৰ্ণ মানে নিৰাপত্তা ব্যৱস্থা কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ সমিতিৰ তৰফৰ ফালৰ পৰাও আমি প্ৰতি সময়তে আমি চোৱা চিতা কৰোঁ যাতে কোনো দুষ্ট লোকে যাতে আমাৰ কোনো পক্ষীক ভয় খুৱাব নোৱাৰে কোনো যাতে পক্ষী নিধন কৰিব নোৱাৰে তাৰ কাৰণে আমি সম্পূৰ্ণ মানে চেষ্টা কৰি যত্ন কৰা হৈছে আনহাতে এশিঙীয়া গড়ৰ বাবে বিখ্যাত কাজিৰঙাত সমান্তৰালকৈ আগমন ঘটিছে বিদেশী পক্ষীৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত জানুৱাৰী মাহত অনুষ্ঠিত হ'ব পক্ষী গণনা স্থায়ী জলচৰ আৰু পৰিভ্ৰমী পক্ষীৰ বিষয়ে তথ্য সংগ্ৰহ কৰাৰ উদ্দেশ্যে প্ৰত্যেক বছৰে এই গণনা কৰা হয় উল্লেখ্য যে বৰ্তমান কাজিৰঙাৰ নদী বিল জলাশয়ত উপচি পৰিছে আলহী পক্ষীৰে নৱেম্বৰ মাহৰ পৰা আগমন ঘটা বিদেশী পক্ষীসমূহে অন্য এক ৰূপ দিছে কাজিৰঙাক ইতিমধ্যে উদ্যানখনৰ চহলা কাৰাচিং ডুঙা ৰৌমাৰীত পৰ্যটকে নিচে কাষৰ পৰা দৰ্শন কৰিছে পৰিভ্ৰমী পক্ষীৰ নয়নাভিৰাম বিচৰণ বৰ্তমান দেশ বিদেশৰ ফটোগ্ৰাফাৰ আৰু পক্ষী প্ৰেমীসকল ভৰি পৰিছে কাজিৰঙাত এই সময়ছোৱাত পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বিদেশী পক্ষীসমূহ পৰ্যটনৰ দিশটোৰ বাবে সুন্দৰ এক বতৰা কঢ়িয়াই অনাৰ আশা প্ৰকৃতিপ্ৰেমীৰ কাজিৰঙাৰ বাবে আশীৰ্বাদ আমি সকলোৱে জানো বিভিন্ন ধৰণৰ পৰিভ্ৰমী চৰাইৰ এক সুন্দৰ বাসস্থান অপূৰ্ব ৰম্যভূমি কাজিৰঙা আৰু সেয়েহে পৰ্যটকৰ দৃষ্টিত কাজিৰঙা হৈ পৰে অনন্য কাজিৰঙাত কেৱল যদিও আমি এশিঙীয়া গড়ৰ কথাই কওঁ আমি সকলোৱে জানো ইয়াতে বিগ 5 পোৱা যায় তাৰ লগে লগে কিন্তু ইয়াত বিভিন্ন ধৰণৰ বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰো কিন্তু আৱাসভূমি এতিয়া বৰ্তমান কাজিৰঙা আৰু বিশেষকৈ আমি ছেপ্টেম্বৰ মাহৰ পৰা নৱেম্বৰ মাহলৈকে নৱেম্বৰ ডিচেম্বৰ মাহলৈকে পৰিভ্ৰমী চৰাইসমূহ ইয়ালৈ আহে আৰু প্ৰায় ফেব্ৰুৱাৰী মাৰ্চ বা এপ্ৰিল মানত তেওঁলোক আকৌ উভতনি যাত্ৰা মানে কৰে গতিকে ই সঁচাকৈয়ে আমাৰ কাজিৰঙাৰ বাবে সুখবৰ কাৰণ গোটেই যি সময়ত কাজিৰঙাক পৰিদৰ্শন কৰিবলৈ দেশী বিদেশী পৰ্যটক আহে আৰু সেইখন সময়ত বিদেশী চৰাইসমূহেও কাজিৰঙাত আহি পেলাই অৱস্থান গ্ৰহণ কৰে নিঃসন্দেহে পৰ্যটনৰ দিশটোৰ বাবে ই সদায় এক সুন্দৰ বতৰা হৈ ৰ'ব অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক